মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী নাম মোৰ মানসী। হস্ত নখৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰমুখা, আৰু কোনোৱে ক'লে মই হেনো সুৰপনখা। নমস্কাৰ। আজি সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই শ্ৰী অন্বেষা বৰাই শ্ৰদ্ধাৰ নাট্য ৰূপকাৰ চন্দ্ৰমণি গগৈদেৱৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা নাটভাগীৰ সুৰপনখা চৰিত্ৰটিৰ সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ। মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী নাম মোৰ মানসী। তেওঁলোকৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলোঁ ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী। যদিও বা মই ৰক্ষ কুলজ, তথাপিতো ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত, কাৰণ পিতৃ মোৰ বিশ্বস্ৰৱা ব্ৰহ্মকুলীন। হস্ত নখৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰমুখা, আৰু কোনোৱে ক'লে মই হেনো সুৰপনখা। আজি মই মানসী নহওঁ, আজি মই সুৰপনখা নামেৰে পৰিচিত। তেওঁলোকৰ মাজত মই সুৰপনখা। মোৰ ৰূপ যৌৱন আছিল সহ্য প্ৰস্ফুৰিত পদুমৰ দৰে, কিন্তু আজি লক্ষ্মণ তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন। প্ৰথম স্বামীৰ মৃত্যুৰ পিছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ শীতল কৰিবৰ বাবে ৰামক মই বিচাৰিছিলোঁ কাষত, আৰু দিছিলোঁ মই প্ৰেমৰ প্ৰস্তাৱ। কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সখী পাহানি সীতাই। এজনী অবলাক অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন, ক্ষন্তেকলয়টোৰ হৃদয়ত কম্পন নাহিলে সীতা। নাক কাণ চেতন কৰি পুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শৰীৰটো। আজি মই লাঞ্ছিতা অপমানিতা সেই মানৱৰ হাতে।
অপমানৰ যোগ্য প্ৰতিশোধ ল'বই ৰাক্ষসী শূৰ্পণখাই ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত প্ৰতিশোধ ভীষণ প্ৰতিশোধ। ধন্যবাদ। আমি যজাতিৰ মুক্তিলাভ নাটখনিৰ দেৱযানীৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ। কৃষ্ণ। পশ্চিম আকাশত হেঙুলি বেৰীৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজসংহই আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌ-মাখি ভমুৰাৰ মধুৰ গুঞ্জন, তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনেক নান্দনিক পৰিৱেশত মনত পৰিছে আজি মোৰ বৃহস্পতিৰ পুত্ৰ কচৰ কথা। এনে পৰিৱেশতে মধুৰ বচনে হৰণ কৰিয়েই দেৱযানীৰ আলসুৱাহিয়া অংগে অংগে ঢালি দি যৌৱনৰ মিঠা পৰশ প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰি পেলাইছিল এই ব্ৰাহ্মণ কন্যাৰ। কিন্তু বুজিব পৰা নাছিল এই দেৱযানীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিল এক কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ সেতু খেলিছিল প্ৰেমৰ খেলা এই দেৱযানীৰ সতে। প্ৰেমৰ অভিনয় কৰি ভাঙি থৈ অকমানি আলসুৱাহিয়া গুচি গ'ল বৃহস্পতিৰ সন্তান বান কৰি মোৰ সপোনৰ কাৰে গুচি গ'ল। কিয় বাৰু ইমান নিষ্ঠুৰ এই পুৰুষ জাতি? কেনেকৈ প্ৰেমৰ নামত প্ৰতাৰণা কৰিব পাৰে নাৰী সমাজক? নাই, কোনোদিনে এই দেৱযানীয়ে পুৰুষক নকৰে বিশ্বাস। কোনোদিনে এই দেৱযানীয়ে পুৰুষক নকৰে বিশ্বাস। কৃষ্ণ। নমস্কাৰ। আজি এই সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত শ্ৰদ্ধাৰ নাট্যকাৰ হেমব্ৰত বৰুৱাদেৱৰ নাট্যৰূপ মহাৰথী কৰ্ণ নাটভাগীৰ কৰ্ণৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ। কৃষ্ণ। কাৰণ মই সত পুত্ৰ নহয়, মই কুন্তি পুত্ৰ। কাৰণ মই নিকলীয়া অধীনত ৰাধাৰ তনয় নহয়,
ভাৰত বন্দিত মহিয়সী কুন্তীৰ সন্তান মই কিন্তু বাসুদেৱ যেতিয়া ৰংগভূমিত শত পুত্ৰ বুলি লাঞ্ছিত হৈছিলোঁ দ্ৰৌপদীৰ স্বয়ংবৰত যেতিয়া শত পুত্ৰক মল্য প্ৰদান নকৰোঁ বুলি শতাধিক ৰজা ৰাজকুমাৰৰ আগত দ্ৰৌপদীয়ে অপমান কৰিছিল তেতিয়া কিয় ঘোষণা নকৰিলা বাসুদেৱ মই ক্ষত্ৰিয় বুলি মই কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ বুলি কিয় পাণ্ডৱ জননীয়ে ঘোষণা নকৰিলে মই যে তেওঁ কুমাৰী কালৰ গোপন প্ৰেমৰ প্ৰতীক বুলি কিয় নকৰিলে বাসুদেৱ কিয় স্বাৰ্থ সকলো স্বাৰ্থ শৈশৱৰে পৰা ভাৰত শ্ৰেষ্ঠ যোদ্ধা হোৱা মোৰ যি ইচ্ছা সাধনা তাৰ পৰা বঞ্চিত কৰি অৰ্জুনৰ শ্ৰেষ্ঠতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত মোৰ জন্ম ৰহস্য উদ্ঘাটন কৰা হৈছে কবচী কুণ্ডল দান হিচাপে লৈ যোৱা হৈছে মই কাকো বিমুখ নকৰোঁ বাসুদেৱ এই সত্যৰ সুবিধা লৈ পাণ্ডৱৰ জীৱন দানৰ প্ৰতিশ্ৰুতি মোৰ পৰা আদায় কৰা হৈছে এতিয়া জীৱনৰ বিয়লি বেলাত সম্পদৰ লালসাত নিজৰ নিজত্বক বিসৰ্জন দিব নোখোজোঁ যি সামান্য গৌৰৱ আছে তাকে লৈ এই হীন কৰ্ণই হীনভাৱে জগৎকাল যাপন কৰিম হীনভাৱে জগৎকাল যাপন কৰিম ধন্যবাদ অহাশা নমস্কাৰ আজি ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাখনিত মই গান্ধাৰী কৃষ্ণৰূপ দৰ্শন নাটভাগীৰ শকুনিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ লৈছোঁ ইমান চেষ্টা কিয় থলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মোৰ জন্মৰ সাধনাৰ সফলতা দূৰত দুৰ্যোধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী তুমি জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰেত তোমাৰ কনিষ্ঠ তোমাতেই মোতেই ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ স্নেহৰ বুদ্ধিদাতা মাতলে শকুনি আৰু বেছি পৌৰ নাই দিগন্ত প্ৰহাৰীৰ লহ জিব্বা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি পতংগ তাতে জাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰাৰ কাৰো সাধ্য নাই তাকে নিৰ্বাপিত কৰাৰ
এফালে মিত্ৰে মুখ মেলি খেদি আহিছে আৰু তই সংগীততে সুধা ঢালিছ নাই ঠিক কৰিছ আনন্দ কৰ উৎসৱ কৰ হস্তিনাপুরে যাই করো কল যাই দৌড় যুধান যাই আনন্দ কর উৎসব কর মহৎ খব কর ধন্যবাদ।